মায়ে কৈ আছে পিঁয়াজৰ বাকলিবোৰ যে ইমানকৈ ভাজিবলৈ লাগিছ কি হ'ল কি বনাবি তই কাম নাই আৰু ইমানেই গালি পাৰিছে নহয় পিঁয়াজৰ বাকলিখিনি ভাজি থকা দেখি মই কৈছোঁ ৰ'বচোন মা মই কিবা এটা কৰিম আপুনি অকণমান ধৈৰ্য ধৰকচোন দেখিবা নহয় কি কৰিম আপোনালোককো জনাম বাৰু মই পিঁয়াজৰ বাকলিখিনিনো কিয় ভাজি আছোঁ ভিডিঅ'টো একেবাৰে আৰম্ভ কৰিছোঁ এয়া মানে মাৰ ঘৰলৈ যাবলৈ ওলাই আছোঁ দেই আপোনালোকক দেখুৱামেই বাৰু মইনো কি বনালোঁ কি কৰিলোঁ গোটেইখিনি কৈ আছোঁ মানে এইফালে মাৰ ঘৰলৈ যাবলৈ মানে যা যোগাৰ চলাই আছোঁ কণমানিজনী পৰীক্ষা শেষ হ'ল আৰু লগতে আমাৰ খুৰাৰ ঘৰলৈ মোক মাতি পঠিয়াইছিলে মানে আমাৰ খুৰাৰ ছোৱালীজনীৰ ল'ৰা এটা হৈছে গতিকে খানাটো দিছে সেয়েহে ওলাই আছোঁ কণমানিজনীক বোলো প্ৰথমতে উলিয়াই লওঁ তাই মানে চুলিৰ ইমানেই বেছি চুলিৰ প্ৰতি মোহ নহয় চুলি একেবাৰে কাটিবলৈ নিদিয়ে এতিয়া চুলিখিনি দেখিছেনে ভালকৈ মানে মই ফণিয়াই পেলাই বোলো কিবা এটা হেয়াৰ ষ্টাইল এটা কৰি দিওঁ বুলি কৈছোঁ কিন্তু নাই একদম ৰৈ থাকিবলৈ মন নাই তাইক লৰালৰিকৈ উলিয়াই লৈছোঁ তাৰপিছতে আকৌ ইয়াত পেকিং কৰিবলৈ লৈছোঁ আৰু গম পায়েই নহয় মাৰ ঘৰলৈ গ'লে মানে বন্ধ যদি থাকে দুদিনমান হয় বাৰু থকা আৰু কিমান বেছি কাপোৰৰ প্ৰয়োজন এয়া দেখিছেনে একদম কাপোৰৰ পেকিং কৰি আছোঁ ইয়াৰ পিছতে ময়ো ওলাই ল'লোঁ শাহুমায়ে আকৌ মানে পিঠা পনা গোটেই বনাই মেলি ৰেডি কৰি দিছে ঘৰৰ কিবা এটা বনাই নিলেহে মাৰ মানে ভাল লাগে ঘৰলৈ আহি পেলাই প্ৰথমতে খুৰাহঁতৰ ঘৰলৈ গ'লোঁ আহি পাওঁতে প্ৰায় 5 মান বাজিলে আৰু এইফালে দেখিছেনে ইহঁতে মানে ভাত খাবলৈ আৰম্ভ কৰিছিলেহে দিনতে হৈ গ'ল যে গোটেই মানুহখিনি মানে এতিয়ালৈকে গৈ আজৰিয়ে হ'ল খাই বৈ এয়া দেখিছেনে অকণমানিটো একেবাৰে প্ৰথম মানে আমি দুইজনীয়ে মানে প্ৰথম আহিছোঁ দেই তাৰ ওচৰলৈ আমি আপায়ে খলোঁ আৰু দেখিছেনে আহি এয়া ঘৰত পাইছোঁহি মা আৰু দেউতাই একদম টিভি চাই আছে তাৰপিছত ময়ো অকণমান বহিলোঁ টিভিটোৰ সন্মুখতে মাহঁতে মানে বাতৰিৰ পৰা ধৰি পেলাই চিৰিয়েলতো অলপমান বহে পিছতে আহিলোঁ পিঁয়াজৰ বাকলি ভাজিবলৈ আৰু ভাজিবলৈ লওঁতে ইমান বেছি মাৰ পৰা গালি খাইছোঁ নহয় কি কৰিছ তই পিঁয়াজৰ বাকলিও ভাজিবলৈ লাগিলি আৰু কাম নাই আৰু বুলি ইমানেই বেছি গালি পাৰিছে নহয় মই আপোনালোকক কি ক'ম মই কিন্তু কিবা এটা সমস্যা হৈছে কাৰণেহে পিঁয়াজৰ বাকলি ভাজি আছোঁ আৰু আপোনালোকৰ যদি লাভ হয় নহয় আপোনালোকেও কিন্তু এইদৰে ভাজি পেলাই ব্যৱহাৰ কৰিব পাৰে দেই কিয়নো ভাজিছোঁ কিহতনো লগাম গোটেইখিনি ক'ম প্ৰথমতে মানে পিঁয়াজৰ বাকলিখিনি এখন কেৰাহীত মই দি লৈছোঁ পিঁয়াজৰ বাকলিখিনি ব্যৱহাৰ কৰাৰ আগত কিন্তু পিঁয়াজৰ বাকলিখিনি ধুই ল'ব দেই ভালকৈ তাৰপিছতহে ভাজিব মানে মই দেখিছে কেৰাহীত ভাজি আছোঁ মানে ইমানেই ভাজিব লাগিব যাতে পিঁয়াজৰ বাকলিখিনি জ্বলি যায় মানে একেবাৰে ক'লা পৰি যায় মানে তেতিয়ালৈকে ভাজি থাকিব লাগিব আৰু কিবা তেল ব্যৱহাৰ কৰিব নালাগে একদম শুকানকৈ কেৰাহীখনত ভাজি থাকক আৰু ভজাৰ পিছতে দেখিব লাহে লাহে মানে একদম ক'লা পৰি যাব জ্বলি যাব দেখিছেনে বাৰু জ্বলি গৈছে আৰু ইয়াৰ পাছত ঠাণ্ডা হ'বলৈ দিছোঁ মই আৰু ঠাণ্ডা হোৱাৰ পিছতে হাতেৰে ইমানেই মোহাৰিছোঁ নহয় দেখিছেনে খুব ভালদৰে হাতেৰে মানে মোহাৰি ল'ব তাৰপিছত মোহাৰি একদম আপোনালোকে পাউডাৰ নিচিনা পাব নহয় কিন্তু আপোনালোকে ইয়াৰ পিছতে এখন চেকনিত ভালদৰে চেকি ল'ব একদম মিহি যিটো পাউডাৰ আমাক সেই পাউডাৰটোহে লাগিব আৰু এইদৰে যেতিয়া পাউডাৰটো আপুনি পাব তাৰপিছতে কি কৰিব এচামুচ ইয়াৰ লগত নাৰিকল তেল ব্যৱহাৰ কৰিব এচামুচ নাৰিকল তেল তাৰপিছত মই ব্যৱহাৰ কৰিছোঁ 2 চামুচ মানে এল'ভেৰা জেল ব্যৱহাৰ কৰি পেলাই গোটেইকেইটা বস্তু ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া দেখিছেনে কিহৰ নিচিনা লাগিছে এয়া আপোনালোকে যদি আপোনাৰ চুলি যদি পকিছে চুলি পকাৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই আপোনালোকক এইটো নকওঁ যে পকা চুলি মানে একেবাৰে ক'লা কৰি দিব সেইটো নহয় যিসকলে ধৰক মানে নতুনকৈ চুলি পকিবলৈ আৰম্ভ কৰিছে আপোনালোকে কালাৰ ব্যৱহাৰ নকৰে বা কেমিকেল ব্যৱহাৰ কৰিবলৈ অসুবিধা পাইছে কিবা এটা বোলে হেয়াৰ ষ্টাইল কৰিলে ক'ৰবাত বোলে পকা চুলি এডাল আপোনালোকে দেখিছে তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মোৰো মানে চুলি এডাল দুডালকৈ পকিবলৈ আৰম্ভ কৰিছে সেয়েহে মই একদম পিঁয়াজৰ বাকলিকে ভাজি পেলাই মই এইদৰে বনাই লৈছোঁ মানে আৰু এতিয়া যদি ক'ৰবাত যাওঁ কেতিয়াবা যদি এডাল দুডাল পকা চুলি ক'ৰবাত দেখা পাওঁ তেতিয়া মই ব্যৱহাৰ কৰিম ইমান সহজ উপায় বাৰু আৰু বেলেগত ক'ত পাম এইটো কথা কোৱাৰ পিছত কিন্তু মায়ে গালি পাৰিবলৈ একেবাৰে কমাই দিছে মায়ে কৈছে দে সঁচাকৈ এইটো ভাল কথা কিন্তু দেই তই এতিয়া চুলিত কেমিকেল ব্যৱহাৰ কৰিব নালাগে এনেকৈ পিঁয়াজৰ বাকলিকে তই ভালদৰে ভাজি পেলাই চুলি পকা চুলিত লগাবি বুলি কৈছে ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ পুনৰ এটা নতুন ৰেমেডি লৈ আপোনালোকৰ মাজলৈ আহিম ধন্যবাদ